নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মালিগাঁৱৰ ৰেলৱে খেলপথাৰত। ইতিমধ্যে সকলোৱে গম পাইছে দশম সংস্কৰণৰ সীতাৰাম চাউচৰীয়া সোঁৱৰণী আণ্ডাৰ-19 ক্ৰিকেট টুৰ্ণামেণ্ট চলি আছে। কালিৰ পৰা অব্যাহত আছে। আজি অৱতীৰ্ণ হৈছিলে গুৱাহাটী টাউন ক্লাব আৰু নুনমাটি। 95 ৰানত জয়ী হৈছে নুনমাটি CA আৰু আমাৰ লগত উপস্থিত আছে দুই দলৰ কেপ্টেইন, দুই দলৰ প্ৰশিক্ষক, লগতে মেন অফ দ্য মেচ প্ৰাপ্ত খেলুৱৈগৰাকী। মই প্ৰথমতে আহিব বিচাৰিছোঁ নুনমাটিৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ। আপোনাক স্বাগতম জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু দশম সংখ্যক আণ্ডাৰ-19 ক্ৰিকেট টুৰ্ণামেণ্ট আছিলে, আপোনালোকে প্ৰথম মেচতে জয়ী হ'বলৈ সক্ষম হৈছে গুৱাহাটী টাউন ক্লাবৰ বিৰুদ্ধে। গতিকে অলপ কওকচোন কেনেকুৱা অনুভৱ? এই টুৰ্ণামেণ্টখন খুব ভাল টুৰ্ণামেণ্ট। এইখন টুৰ্ণামেণ্ট এনেকুৱা টুৰ্ণামেণ্ট তাৰমানে অসমত হৈ থাকিব লাগে। আজি বাট ক্লাবক তাৰ কাৰণে ধন্যবাদ দিছোঁ। তাৰমানে এনেকুৱা এটমস্ফিয়াৰত তাৰমানে প্লেয়াৰে যদি খেলিব পাৰে তেতিয়াই আমাৰ ইম্প্ৰুভমেণ্ট হ'ব। আৰু ছেকেণ্ড হ'ল আজি আমাৰ ল'ৰাবিলাকে খুব ভাল খেলিছে। দুই টিমেই ভাল খেলিছে ক'ব লাগিব, কিন্তু আজি আমাৰ জিকি আমি খুব সুখী। আমি নেক্সট মেচতো ভাল কৰিম বুলি আশা ৰাখিছোঁ। আমাৰ নেক্সট মেচ আছে আপোনাৰ 24th। আমাৰ ল'ৰাবিলাকে আজি বেটিঙত খালি আমি কি পূৰা অভাৰ খেলিব নোৱাৰিলোঁ, এইটো এটা আমাৰ আজি লেক। নেক্সট মেচত আমি এইটো ইম্প্ৰুভ কৰিম বুলি আশা কৰিছোঁ। যিহেতু সেইটোৱে মেইন উদ্দেশ্য আছিলে 50,000 টুৰ্ণামেণ্টটো খেলুৱৈসকলে খেলক, কিন্তু আপোনালোকে সেইটো খেলিব নোৱাৰিলে। কালি কিন্তু খেলিছিলে উই আৰ নৰ্থ ইষ্টে। হয়। মানে কি আমাৰ ইয়াতে T20 টুৰ্ণামেণ্টটো বেছি হৈ থাকেতো, সেইকাৰণে মই আজি মুকুটহঁতক ধন্যবাদ দিছোঁ। এনেকুৱা টুৰ্ণামেণ্ট আণ্ডাৰ-19, আণ্ডাৰ-16 টুৰ্ণামেণ্ট হৈ থাকিব লাগে ইয়াতে। আমাৰ অসমত কি টুৰ্ণামেণ্ট খুব কম বাহিৰা ষ্টেটৰ তুলনাত, সেইকাৰণে জুনিয়ৰ লেভেলত আপোনাৰ প্লেয়াৰ কম। এনেকুৱা টুৰ্ণামেণ্ট যেন বেলেগ ক্লাববিলাকেও পাতিবলৈ আগুৱাই আহে, মই সেইটো আশা কৰোঁ। আৰু গুৱাহাটী টাউন ক্লাবো এটা খুব শক্তিশালী দল, কিন্তু আপোনালোকে হৰুৱালে 95 ৰান, বৃহৎ ৰানৰ ব্যৱধানত হৰুৱালে। গতিকে বলিঙত নিশ্চয়কৈ আপোনালোকে ভাল কৰিছে, ফিল্ডিঙো হয়তো নিশ্চয়কৈ ভাল কৰিছে। আমাৰ গোটেইকেইটা ডিপাৰ্টমেণ্টে ভাল কৰিছে আজি, সেইকাৰণে আমি জয়ী হৈছোঁ। বলিঙত কোনে ভাল কৰিছে আজি? আমাৰ স্পিনাৰ আপোনাৰ অপেনিং স্পেলত আপোনাৰ বিশাল নাগ খুব ভাল বলিং কৰিছে, আৰু স্পিনাৰ দুজন লেফ্ট আৰ্ম আমাৰ ৰাজীৱ দাস আৰু ৰাজেশ ৰায় খুব ভাল বলিং কৰিছে। ফিল্ডিং ডিপাৰ্টমেণ্টটো ভাল হৈছে। আৰু বেটিঙৰ ক্ষেত্ৰত বেটিঙত আমাৰ ৰোহিত ধুবি আৰু ধীৰাজ ডেকা, আৰু অপেনিঙত আপোনাৰ অনুৰাগ সিনহা ভাল বেটিং কৰিছে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইমতে যাব বিচাৰিছোঁ গুৱাহাটী টাউন ক্লাবৰ প্ৰশিক্ষকগৰাকীলৈ। আপোনাকো অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু প্ৰথম মেচতে আপোনালোকে যদিও পৰাস্ত হৈছে, তথাপিতো সুন্দৰ প্ৰদৰ্শনে কৰিছে। যিহেতু 50,000 টুৰ্ণামেণ্ট আছিলে, গতিকে কেনেকুৱা ধৰণৰ অভিজ্ঞতা আজি হ'ল, কি ক'ব? প্ৰথম কথা মই ধন্যবাদ দিওঁ বাট ক্ৰিকেট ক্লাবত, কাৰণ এনেকুৱা টুৰ্ণামেণ্ট বহুত কমেই হয়। আৰু প্ৰথম কথা আৰু এটা 50 অভাৰৰ টুৰ্ণামেণ্ট নহয়েই অসমত, হ'ব লাগে, হ'লেহে ল'ৰাকেইটা আৰু আগ্ৰহতা পাব। থেংক ইউ, ধন্যবাদ বাট ক্ৰিকেট ক্লাব। আৰু এগেইনষ্ট টিমো ভাল খেলিছে আজি, ভাল খেলা কাৰণে জিকিলে সিহঁতে। আৰু আপোনালোকে 50 অভাৰ সম্পূৰ্ণ খেলিব নোৱাৰিলে, আপোনালোকৰ উইকেটো খুব সোনকালে পৰি গ'ল। আমাৰ বেটছমেনখিনি অলপ খেলিব নোৱাৰিলে, অলপ খেলিলে আৰু ৰানটো হ'লে আমাৰ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইমতে যাব বিচাৰিছোঁ মেন অফ দ্য মেচ প্ৰাপ্ত খেলুৱৈগৰাকীৰ ওচৰলৈ। তোমাৰ নামটো কি? আজি কিহত তুমি ভাল কৰিলা, বেটিং নে বলিঙত? बैटिंग में थोड़ा अच्छा हुआ है, बॉलिंग में लास्ट में डेड ओवर में थोड़ा खराब हो चुका है। बस वो नेक्स्ट मैच में अच्छा करने का कोशिश करूँगा। और सबसे पहले मैं राजीव सर को थैंक यू बोलना चाहता हूँ कि ये सबसे इतना बड़ा टूर्नामेंट में मुझे मौका मिला। थैंक यू राजीव सर। बस नेक्स्ट मैच अच्छा करने का और अच्छा करने का कोशिश करूँगा। आज तो मैन ऑफ द मैच पैसा केनका लगी से? बहुत अच्छा लग रहा है। इतना बड़े टूर्नामेंट में सबसे पहला बार, फर्स्ट टाइम, लास्ट टाइम जब खेला था तो उतना ज़्यादा परफॉर्मेंस नहीं हुआ था, पर इस बार पहला बार मिला है मुझे, तो अच्छा लग रहा है, बहुत अच्छा लग रहा है खेल के। तो नेक्स्ट टाइम और अच्छा करने का कोशिश करूँगा टीम। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিচাৰিছোঁ আপোনাক আপুনি যদি এবাৰ ওচৰলৈ আহি যায়। আপুনি নুনমাটিৰ অধিনায়ক হয়, গতিকে কেনেকুৱা লাগিছে প্ৰথম মেচত আপুনি জয়ী হৈ পেলাই? ফাৰ্ষ্ট অফ অল মই মুকুট ছাৰক থেংক ইউ ক'ব বিচাৰিম যে এনেকুৱা এটা ডাঙৰ মানে ষ্টেজত টুৰ্ণামেণ্টটো পাতিছে। আমি এনেকুৱা টুৰ্ণামেণ্ট খেলিব বহুত কমেই পাওঁ, যিহেতু আমি T20 খেলি থাকোঁ। চ' আজি এইটো টুৰ্ণামেণ্টত খেলি কিনে আমাক বহুত ভাল এটা মানে এনভাইৰনমেণ্ট পাইছোঁ আমি। চ' আৰু এইখিনিয়ে আৰু আমাৰ বেটছমেনকেইটা আজি বহুত ভাল বেটিং কৰিছে ভালদৰে, কিন্তু কিছুমান লেকো আছে, যেনেকৈ আমি অভাৰ খেলিব নোৱাৰিলোঁ। নেক্সট মেচত এইটো আমি ট্ৰাই কৰিব চেষ্টা কৰিম যে যাতে কমপ্লিট অভাৰ খেলোঁ। আৰু তাৰপিছত আমাৰ বলিং ডিপাৰ্টমেণ্টটো বহুত ভালেই হৈছে, তাৰ কাৰণে আমাৰ ভাল। আমাৰ তাৰপিছত একো নাই আৰু লুকিং ফৰৱাৰ্ড। কেনেকুৱা ধৰণৰ প্ৰেছাৰ আছিলে আজি? প্ৰেছাৰ মানে কি, কোচেছো হেল্প কৰি আছিলে লগত। এবাৰ মই ফাৰ্ষ্ট টাইম আমাৰ ছাইডত কেপ্টেনচি কৰি আছিলোঁ, চ' ভাল লাগিছিলে এক্সাৰচাইজ। দশমবাৰ পাতিছে মানে মইতো এইবাৰ ছেকেণ্ড টাইম খেলি আছোঁ, চ' আগতো মই খেলা নাছিলোঁ এইটো টুৰ্ণামেণ্ট। চ' মানে এনেকুৱা টুৰ্ণামেণ্ট মোৰ হিচাপত আৰু হৈ থাকিব লাগে, মানে 19 প্লেয়াৰ্ছবোৰৰ কাৰণে এটা ভাল অপৰচুনিটি টুৰ্ণামেণ্ট। আৰু গুৱাহাটী টাউন ক্লাবৰ এটা শক্তিশালী দল আছিলে, গতিকে কেনেকুৱা ধৰণৰ গেম প্লেন কেনেকুৱা আছিলে আজি?
গেম প্লেনটো আমাৰ যোনটো আমি যোনটো আমি প্ৰেক্টিছত নৰ্মেল যোনটো ইণ্টেণ্ট থাকে আমাৰ এইটো ইণ্টেণ্টতে আমি বেটিং বলিং চব কৰিছোঁ সেই হিচাপে আমাৰ দিন ভাল আছিলে আমি আমাৰ বিজয় চালিলো আমাৰ আৰু তুমি 50 অভাৰ টুৰ্ণামেণ্টত অধিনায়ক এইখনে প্ৰথম কৰিছা নে আগতেও কৰিছা 50 অভাৰ টুৰ্ণামেণ্টত এইটোৱে মোৰ ফাৰ্ষ্ট আজি কেপ্টেঞ্চি হিচাপে মই কৰিছোঁ আৰু নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এই মুহূৰ্তত বিচাৰিছোঁ গুৱাহাটী টাউন ক্লাবৰ অধিনায়কক বিচাৰিছোঁ কি ক'বা ভালেই আছিল এনে মেটচটো লাষ্ট ইয়াৰ নেহৰু ষ্টেডিয়ামত হৈছিল ইয়াতে আমাৰ ৰিন'ভেশ্যন হোৱাৰ পিছত ভাল নেক্সট এইটো পিচো ভাল ফিল্ডো ভাল আছে ঠিকে আছিল আজি বেটিং বা বলিঙত কোনে ভাল কৰিছে তোমালোকৰ আজি বলিঙত মাহাদানন্দ বৰাই ভাল কৰিছে মই অলপ ঠিকে কৰিছোঁ ঠিকে আছিল আৰু বেটিঙত ভিক্টৰে ভাল খেলিছে তোমালোকৰ আজি উইকেট অলপ সোনকালে পৰি গ'ল কলেপ্স হৈ গ'ল পাৰ্টনাৰশ্বিপ বেছি ডাঙৰ নহ'ল আৰু সৰু পাৰ্টনাৰশ্বিপ হ'ল এনেকুৱা হৈছে নেকি যে 50 ধৰি লওক 20 অভাৰ টুৰ্ণামেণ্ট খেলি থকা যায় 50 অভাৰ টুৰ্ণামেণ্ট খেলা নহয় কিন্তু সেই মূল উদ্দেশ্য লৈ কিন্তু বাৰ্ষিক ক্লাবে এই ক্ৰিকেট টুৰ্ণামেণ্টখন আয়োজন কৰিছে যাতে খেলুৱৈসকলে 50 অভাৰ টুৰ্ণামেণ্ট খেলক সেইটো হয় আমি নেখেলোৱে বেছি আমাৰ মেচ ইমান নহয় 50 অভাৰ্ছটো নহয় বাৰু এইটো 19ৰ কাৰণে ভাল এতিয়া আৰু হৈ থাকিব ভাল লাগে এনেকৈ আকৌ নেক্সট কেতিয়া আছে নেক্সট আমাৰ 25th কাৰ লগত আছে আমাৰ তিৰংগা লগত আছে নেক্সট মেচত জিকিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিম অলপমান পজিটিভ ইণ্টেণ্ট লৈ আনিম ভাল লাগিব ভালদৰে খেলিম নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী মেচৰ বাবে তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এয়া আছিল 2 দলৰ কেপ্টেইন 2 দলৰ প্ৰশিক্ষক লগতে আছিল মেন অফ দ্য মেচ প্ৰাপ্ত খেলুৱৈগৰাকী আমি আশা কৰিম আণ্ডাৰ 19ৰ যিখন গুৱাহাটীৰ মালিগাঁওস্থিত ৰেলৱে খেলপথাৰত অনুষ্ঠিত হৈছে যিখন আণ্ডাৰ 19ৰ ক্ৰিকেট মিট আৰু বাৰ্ষিক ক্লাবে এইখন টুৰ্ণামেণ্ট আয়োজন কৰিছে আমি আশা কৰিম এই টুৰ্ণামেণ্টখন সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ বাবে বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ চেনেল ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in